আৰু মই আপোনালোকক কৈছোঁ 2030 চনলৈ অসমত বিদ্যুতৰ চাহিদা 5000 মেগাৱাট হ'ব আৰু 2035 চনলৈ অসমত বিদ্যুতৰ চাহিদা প্ৰায় 7000 মেগাৱাট হ'ব। বৰ্তমান অসমত আমি উৎপাদন কৰোঁ 1800 মেগাৱাট। এতিয়া ইমান বিদ্যুৎ যদি আমি বাহিৰৰ পৰা কিনিব লাগে তেতিয়াহ'লে বিদ্যুতৰ পাৰ ইউনিট কষ্ট মানুহে 2030 চনলৈ বহুত দিব লাগিব। সেইবাবে আমি অসমত দুটা তিনিটা জাগা চাই আছোঁ য'ত নেকি আমি 3000 মেগাৱাট 3400 মেগাৱাটছৰ আমি তাপবিদ্যুৎ প্ৰকল্প কৰিব পাৰোঁ। কিন্তু আমাৰ অসমত যিহেতু কয়লা নাই, আমি ঝাৰখণ্ডৰ পৰা কয়লা আনিব লাগিব। সেইকাৰণে এই প্ৰকল্পটো আমি ধুবুৰী বা গোৱালপাৰা জিলাতে বা বঙাইগাঁও জিলাতে কৰিব লাগিব, কাৰণ নহ'লে খৰচ বাঢ়ি গৈ থাকিব আৰু যিমানে খৰচ বাঢ়িব বিদ্যুতৰ মূল্যও সিমানে বাঢ়ি গৈ থাকিব। সেইকাৰণে আমি গোৱালপাৰা জিলাত এটা, ধুবুৰী জিলাত এটা আৰু কোকৰাঝাৰ জিলাত এটা, তিনিটা স্থান আমি নিৰ্বাচন কৰিছিলোঁ আৰু তিনিওটা স্থানৰে আমি ক'ত কম বেছি মেৰিটছ ডিমেৰিটছ তাক আমি চাই আছোঁ। এতিয়ালৈকে কোনো কথা চূড়ান্ত হোৱা নাই। এই টেণ্ডাৰটো আহোঁতে কমচে কম আৰু আমাক 2 মাহ লাগিব, সেইকাৰণে আমি কৰি আছোঁ। চাপৰত যদি চিলেক্ট হয় তেতিয়াহ'লে 3400 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিবৰ কাৰণে 40,000 কোটি টকা ব্যয় কৰিব লাগিব। আৰু 40,000 কোটি টকা যদি আমি ব্যয় কৰোঁ তেতিয়াহ'লে ইয়াত 15-20 হাজাৰ প্ৰত্যক্ষ আৰু 15-20 হাজাৰ পৰোক্ষ মানুহে কৰ্ম সংস্থাপন পাব আৰু লগে লগে চালাকাটি হ'ল 600 মেগাৱাট, এইটো হ'ব 3400 মেগাৱাট। গতিকে চালাকাটিতকৈও ডাঙৰ এখন টাউনশ্বিপ নিৰ্মাণ হ'ব। সেইবাবে আমি চাইছোঁ যে কোনটো জাগাত তাত ওচৰত পানী লাগিব, ওচৰত ৰেলৱে ষ্টেচন লাগিব, ওচৰত নেশ্যনেল হাইৱে লাগিব আৰু মানুহৰো সহযোগিতা লাগিব। সেইবাবে যোৱা 2 মাহ 3 মাহ ধৰি মই প্ৰচেষ্টা কৰিছোঁ যাতে এডোখৰতো নহ'ব দুডোখৰ যাতে ভাল মাটি আমি পাব পাৰোঁ। সেইখিনি আৰু কিবা সুধিবলগীয়া আছে তেতিয়া? ইয়াত 3-4টা আছে। যিখিনি মানুহৰ ম্যাদী পট্টা আছে তেওঁলোকক আমি ম্যাদী পট্টাৰ সলনি আমি বেলেগত মাটি দিম। কাৰোবাৰ পট্টা নাই তেওঁলোকক চৰকাৰী নিয়মত এককালীন সাহায্য দিয়াৰ নিয়ম আছে, আইনত যি আছে সেইমতে। আৰু য'ত ইটা ভাটা আছে তাতে মাটিৰ যিটো আজিৰ জোনেল ভেলু তাতকৈ 3 গুণ বেছি পইচা পাব। যদি জোনেল ভেলু ইয়াত 9 লাখ তেওঁলোকে 27 লাখ টকা পাব। গতিকে কাকো আমি ক্ষতি হ'ব নিদিওঁ। হাইৱে বনালে যেনেকৈ মানুহে নিজে মাটি এৰি দিয়ে মৰমতে, কাৰণ ভাল পইচাও পায়, বেলেগ কামো কৰিব পাৰে। গতিকে যিসকলৰ ম্যাদী পট্টাৰ মাটি আছে তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পাব। কিন্তু যোনে এনেই বহি আছে তেওঁলোকে চৰকাৰী নিয়মমতে একো নাপায়। কিন্তু মই এটা প্ৰতিশ্ৰুতি দিছোঁ যে তেওঁলোককো আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম যদি চাপৰ নিৰ্বাচিত হয়। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই যে ইয়াতেই হ'ব, 2-3 জাগা আমি চাই আছোঁ। আমাক আৰু টোটেল লাগে যদি 3400 মেগাৱাট যদি আমি কৰিব খোজোঁ আমাক 5100 বিঘা মাটি লাগিব। আৰু এইটো বহুত ডাঙৰ। আপোনালোকে যদি ইয়াতে হয় পূৰা চাপৰৰ প্ৰতিচ্ছবি সলনি হৈ যাব। যেনেকৈ এতিয়া আপোনালোকে জাগিৰোডত গ'লে দেখা পাব জাগিৰোডত হৈ আছে 27,000 কোটি টকা, ইয়াতে হ'ব 40,000 কোটি টকা। আৰু ইয়াৰো এখন টেণ্ডাৰ হ'ব। কোনোবাই কৈছে আদানী আহিব, কোনোবাই কৈছে অমুক আহিব, চবেই মাত্ৰ ট্ৰায়েল মাৰি আছে। কোনে পাব সেইটো টেণ্ডাৰ হ'ব। টেণ্ডাৰত যোনে আটাইতকৈ কম খৰচত মানুহক ইলেক্ট্ৰিচিটি দিম বুলি ক'ব তেওঁহে কামটো পাব। ধৰক মই ক'লোঁ আদানীয়ে ক'লে মই 5 টকা প্ৰতি ইউনিটত দিম, কোনোবা জিন্দালে আহি ক'লে আমি 4 টকা 90 পইচাত দিম, টাটাই আহি ক'লে আমি 4 টকা 60 পইচাত দিম, তেতিয়া 4 টকা 60টোৱে পাব। সেইকাৰণে ইয়াতে এটা নিবিদাৰ প্ৰক্ৰিয়া হ'ব। গতিকে কোনো কোম্পেনীৰ নাম নাই, খালি কোনোবা এটা আহিব,
স্যার ইয়ার অঞ্চলে মানুহে অকমান ভয় খাই আছে স্যার আপনি তেওঁলোকৰ উদ্দেশ্যে ভয় খাবৰ কাৰণে কি আছে আমাক ক'ত যাম কি কৰিম সেইটো চাওক এতিয়া চৰকাৰী মাটিত যোন বহি থাকে তেওঁলোকে চৰকাৰক আবেদন কৰিব লাগে মাটি দেখুৱাই য'ত যেনেকৈ পাৰে মাটি দিব কিন্তু চৰকাৰী মাটিত বহি থকা মানুহখিনিয়ে মাটি পট্টাৰ দৰেতো সমান সুবিধা নাপায় আইনতে লিখা আছে যে দখল কৰিলে কি পাব মেডি পট্টা থাকিলে কি পাব একচনীয়া পট্টা থাকিলে কি পাব আৰু তাৰ ওপৰতো মই মানুহ হিচাপে যাক যেনেকৈ যিমান আৰু সহায় কৰি দিব পাৰোঁ মই কৰি দিম আৰু তেওঁলোকক মই গুৱাহাটীত মাতিও লৈছোঁ যে আপোনালোক আহিব আমি আলোচনা কৰিম যিখিনি 100% খাছলেণ্ডত আছে খাছলেণ্ড মানে 100%ত খাছলেণ্ড থকা মানুহকো কিবা এটা সহায় কৰি দিম কিন্তু একদম জোনেল ভেলু দিব নোৱাৰে হ'ব থেংক ইউ আৰু আপোনালোকে তাত ছাপোৰ্ট কৰক গোটেই পৰিৱেশটো বদলি যাব